স্বাধীনৰ যি প্ৰেছ বিবৃতি সেই প্ৰেছ বিবৃতিৰ পিছৰে পৰাই আচলতে এক প্ৰকাৰে গৃহ বিভাগত জোকাৰণি সৃষ্টি হৈছে বা ৰাজ্যৰ প্ৰশাসনতো আচলতে জোকাৰণি সৃষ্টি হৈছে ৰাজ্যৰ 25টাকৈ স্থানত আচলতে আলফা স্বাধীনে আইডি সংস্থাপনৰ কথা যিখিনি কথা আচলতে প্ৰেছ বিবৃতিৰ জৰিয়তে তেওঁলোকে জনাইছিল তাৰ পিছৰে পৰা আচলতে ৰাজ্যৰ প্ৰশাসনে আচলতে তাৰ সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনে আচলতে অধিক তন্নতন্নকৈ তালাচী আৰম্ভ কৰিছে বিভিন্ন স্থানত সেই বোমাসমূহ আচলতে সেই আইডিসমূহ ক'ত স্থাপন কৰা হৈছে ক'ত সংস্থাপন কৰা হৈছে সেই সন্দৰ্ভত তেওঁলোকে অভিযান আৰম্ভ কৰিছে কালি উৰে দিনটো অভিযান চলা হ'ল কালি নিশাৰ ভাগতো অভিযান চলোৱা হ'ল লাষ্ট গেটৰ পৰিৱেশটো আমি দেখা পালোঁ ইতিমধ্যে আৰু কালি নিশাৰ ভাগতো সাতগাঁও এই স্থানতো অভিযান চলালে আৰু আজি দিনৰ ভাগত আজি পুনৰ আকৌ তেওঁলোকে অভিযানত নামি পৰিছে সাতগাঁও সেনা চাউনি এটা আৰু যি সেনা কেইবাগৰাকী সেনা বিষয়া আছে তাৰ সমান্তৰালভাৱে সাতগাঁও আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ পৰা আদি কৰি তেওঁলোকৰ সাতগাঁও আৰক্ষী এটা বৃহৎ দল আছে আৰু তেওঁলোকে ইতিমধ্যে অভিযানত নামি পৰিছে আৰু এয়া পৰিৱেশটো দেখুৱাইছে ইতিমধ্যে সতীৰ্থ হৰিবৰুৱে পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছে জেচিবিৰ সহায়েৰে কালি নিশাৰ ভাগতো বা কালি দিনৰ ভাগতো জেচিবিৰ সহায়েৰে এই যি খালী মাটি য'ত পাইছে বা সেই স্থানতে আচলতে তেওঁলোকে খান্দিবলৈ চেষ্টা কৰিছে বা খান্দিছিল আৰু আজি দিনৰ ভাগতো এয়া জেচিবিৰে এই সাতগাঁও যি আচলতে CDA গেট আছে এই CDA গেটৰ সমীপতে থকা এই মাটিখিনিত অৰ্থাৎ খালী মাটিখিনিতে তেওঁলোকে পুনৰ অভিযান আৰম্ভ কৰিছে বা তাৰ সমান্তৰালভাৱে যিসকল নাৰেংগী সেনা চাউনি যিসকল সেনা বিষয়া আছে সেই সেনা বিষয়াসকলেও তেওঁলোকক সহযোগ কৰিছে মেটেল ডিটেক্টৰৰ সহায়ত তেওঁলোকে আচলতে যিমান পাৰে চেষ্টা কৰিছে যে যিকোনো প্ৰকাৰে সেই আইডি কোন স্থানত সংস্থাপন কৰিছে সেই স্থানৰ পৰা আচলতে তেওঁলোকে উদ্ধাৰ কৰিব লাগে কালি নিশাৰ ভাগত বা কালি দিনৰ ভাগত তেওঁলোকে অভিযান চলাইছে বা তেওঁলোকে অধিক তীব্ৰভাৱে তেওঁলোকে অভিযান চলাইছে কিন্তু এতিয়ালৈকে তেওঁলোক সফল হ'ব পৰা নাই তেওঁলোকে যিমান পাৰে তেওঁলোকৰ ফালৰ পৰা যিমান পাৰে তেওঁলোকে চেষ্টা কৰি আছে যিহেতু এটা ব্যস্ততাপূৰ্ণ এটা ৰাজপথ আৰু ইয়াৰ পৰা ঠিক 1 কিলোমিটাৰ দূৰতেই আছে নাৰেংগী সেনা চাউনি তেনে ক্ষেত্ৰত আচলতে কোনো যাতে বিপদত পৰিব নোৱাৰে কোনো যাতে অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব নোৱাৰে তেনে ক্ষেত্ৰতে এইসকল আৰু সেনা বিষয়া তেওঁলোকে ইতিমধ্যে অভিযান চলাই আছে আৰু এই স্থান অৰ্থাৎ CDA গেটৰ সমীপত থকা খালী মাটিৰ পৰা আদি কৰি বা যি কাষত থকা যি সৰু সৰু ঘুমটি আছে সেই ঘুমটিটো তেওঁলোকে যিমান পাৰে তন্নতন্নকৈ পৰীক্ষা কৰিছে মেটেল ডিটেক্টৰ আনিছে তাৰ সমান্তৰালভাৱে জেচিবিৰে মাটি খান্দি আছে আৰু যিসকলে পাৰে যেনেদৰে পাৰে তেওঁলোকে অভিযান আৰম্ভ কৰিছে আৰু এই মুহূৰ্ততো তেওঁলোকে আচলতে অধিক তথ্য লাভ কৰা নাই কিন্তু এটা কথা উল্লেখ কৰিব লাগিব আলফা স্বাধীনে যেতিয়া প্ৰেছ বিবৃতিৰ জৰিয়তে তেওঁলোকে যেতিয়া সেই গোটেই তেওঁলোকে ক'ত সংস্থাপন কৰিছিলে সেইখিনি কথাখিনি কৈছে তাৰ সমান্তৰালভাৱে যেতিয়া কালি দিনৰ ভাগত যেতিয়া উদ্ধাৰ নহ'ল যে ক'ত সংস্থাপন কৰা হৈছিল সেইখিনি যেতিয়া উদ্ধাৰ নহ'ল তেওঁলোকে পুনৰ সংবাদ মাধ্যমলৈ ফোন কৰিলে আৰু সংবাদ মাধ্যমলৈ ফোন কৰি তেওঁলোকে ক'ত সংস্থাপন কৰিছে পুনৰ জনাবলৈ চেষ্টা কৰিছে ইয়াতে আচলতে নাৰেংগী সেনা চাউনি যি CDA গেট আছে সেই CDA গেটৰ সন্মুখ ভাগত তেওঁলোকে কৈছে যে কৃষ্ণচূড়া গছ এডালৰ কথা তেওঁলোকে উল্লেখ কৰিছে যিটো কথা আৰক্ষীকো তেওঁলোকে অৱগত কৰিছে কৃষ্ণচূড়া গছ কেইবাডালো আছে কিন্তু এই ক্ষেত্ৰত তেওঁলোকে আৰক্ষীও আচলতে সেই কাৰণে অলপ সমস্যাত পৰিছে তিনডালকৈ কৃষ্ণচূড়া গছ আছে আৰু কৃষ্ণচূড়া গছডালৰ ওচৰতে ঠিক ৰাস্তাৰ পৰা 4 ফুট দূৰত সেই কথাখিনি কৈছে ৰাস্তাৰ পৰা 4 ফুট দূৰত আৰু কৃষ্ণচূড়া গছডালৰ তলতেই ঠিক 2 ফুট গাঁত খান্দি তেওঁলোকে আচলতে সেই 2 ফুট গাঁত খান্দি সেই আইডি সংস্থাপন কৰিছে সেইখিনি কথা তেওঁলোকে কৈছে আৰু তাৰ পিছৰে পৰাই যিমান পাৰে তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে যে আলফা স্বাধীনৰ কথাখিনিয়ে যে সঁচা সেয়াও তেওঁলোকে মানি ল'ব বিচৰা নাই আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে যিমান পাৰে তেওঁলোকৰ ফালৰ পৰাও যিমান পাৰে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে এই মুহূৰ্ততে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ জেচিবিৰে সহায়েৰে CDA গেটৰ সন্মুখ ভাগতে এইদৰে মাটি খান্দিছে আৰু যিহেতু 2 ফুটৰ কথা কোৱা হৈছে আৰু 2 ফুট তলত সেই আইডিটো থাকিব পাৰে তেনে ক্ষেত্ৰতে আচলতে তেওঁলোকে মাটি খান্দি এইদৰে যিমান পাৰে চেষ্টা কৰিছে আৰু তাৰ সমান্তৰালভাৱে সেনা বিষয়াসকলেও মেটেল ডিটেক্টৰৰ সহায়ত তেওঁলোকে যিমান পাৰে চেষ্টা কৰিছে কেইবাডালো মই যদি সতীৰ্থ হৰিবৰু আছে হৰিবৰুৱে যদি পৰিৱেশটো দেখুৱায় কেইবাডালো কৃষ্ণচূড়া গছ আছে মই যিখিনি দেখুৱাব পাৰোঁ কেইবাডালো ৰাজপথৰ কাষতেই অৰ্থাৎ CDA গেটৰ সন্মুখ ভাগতে কেইবাডালো কৃষ্ণচূড়া গছ আছে আৰু কৃষ্ণচূড়া গছ কেইডালক তেওঁলোকে আৰক্ষীকো সেইখিনি কথা অৱগত কৰিছে যে কৃষ্ণচূড়া গছডালৰ তলতেই থাকিব পাৰে বা আৰু যিখিনি মূল ৰাজপথ আছে মূল ৰাজপথৰ পৰা 4 ফুট দূৰত আৰু কৃষ্ণচূড়া গছডালৰ তলত অৰ্থাৎ 2 ফুট তলত তেওঁলোকে সেই আইডিটো সংস্থাপন কৰিছিল আৰু সেইখিনি কথা তেওঁলোকে কৈছে আৰু যিমান পাৰে কালি নিশাৰ ভাগতো তেওঁলোকে সেই প্ৰেছ বিবৃতিৰ জৰিয়তে তেওঁলোকে খান্দিছিল সেই মাটিখিনি খান্দিছিল আৰু এই মুহূৰ্ততো তেওঁলোকে কালি নিশাৰ ভাগত যদিও খান্দিছিল আৰু পুনৰ আজি আকৌ খান্দিবলৈ চেষ্টা কৰিছে এয়া সতীৰ্থ হৰিবৰুৱে পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছে আৰু এটা কটকটি নিৰাপত্তা বেষ্টনীৰ মাজত আহি আলফা স্বাধীনে এনেদৰে বোমা সংস্থাপন কৰিছে মহানগৰী 9টাকৈ স্থানত বোমা সংস্থাপন কৰিছে ৰাজ্যজুৰি 25টাকৈ স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছে আচলতে আৰক্ষী যিটো নিৰাপত্তা দিশ সেই নিৰাপত্তা দিশটো পুনৰ আচলতে ফুপুলা স্বৰূপটো আচলতে উদঙাই পেলালে আৰক্ষী বা গৃহ বিভাগে যিমানেই আচলতে দমভালি মাৰি কথা নকওঁ কিয় গৃহ বিভাগৰ যে ব্যৰ্থতা আছে বা গৃহ বিভাগো যে সম্পূৰ্ণ বিফল নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যে গৃহ বিভাগো বিফল সেইখিনি কিন্তু কালি দিনৰ ভাগত উদঙাই নিলে আলফা স্বাধীনে আৰু এই মুহূৰ্তত পৰিৱেশটোৱে দেখুৱাই আছোঁ যিমান পাৰে চেষ্টা কৰিছে যেনে তেনে হ'লেও
তেওঁলোকে আইডিটো উদ্ধাৰ কৰিব লাগে আৰু বাৰে বাৰে আলফা চাদিনে যেতিয়ালৈকে উদ্ধাৰ কৰা নাই আৰু তেতিয়ালৈকে আলফা চাদিনে বাৰে বাৰে কৈ আছে কোন ঠাইত থাকিব পাৰে কোন স্থানত আছে আইডিটো সেইখিনি কথাও তেওঁলোকে কৈ আছে আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ নাৰেংগী সেনা চাউনি কেইবাগৰাকীও সেনা বিষয়া তেওঁলোকে আচলতে মেটেল ডিটেক্টৰৰ সহায়ত এনেদৰে চাই হয় আমি সাতগাঁৱৰ পৰা সেই দৃশ্যাংশসমূহ পূৰ্বতে সম্প্ৰচাৰ জৰিয়তে দেখুৱাই গৈছোঁ আৰু সাতগাঁৱত আমাৰ প্ৰবাল আছে প্ৰবালে দেখুৱাই গৈছে সবিশেষ তথ্যসমূহ জনাই গৈছে দেখিবলৈ পোৱা গৈছে যিসমূহ স্থানত কালি আইডি বা বিস্ফোৰক তথ্য উদ্ধাৰ হোৱা নাছিলে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাছিলে সেই সামগ্ৰীসমূহ উদ্ধাৰৰ বাবে অভিযান পুৱাৰে পৰা পুনৰ আৰম্ভ কৰিছে দিছপুৰ লাষ্টগেটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে আমি সেই পৰিৱেশ দেখুৱালোঁ আৰু পুৱতি নিশা পৰ্যন্ত এনেদৰে দেখিবলৈ পোৱা গৈছিল আৰক্ষীৰ লগতে বোমা বিশেষজ্ঞ দল স্নিফাৰ ডগ লৈ এনেদৰে অভিযান চলাইছিল কিন্তু বহুকেইটা স্থানত লাভ কৰা নাই আলফা চাদিনে ফটো প্ৰেৰণ কৰিছে কিন্তু ফটোসমূহ যিসমূহ প্ৰেৰণ কৰিছে সেই ক্ষেত্ৰতো কিন্তু আৰক্ষী বিফল হৈছে তেওঁলোকক যিসমূহ কোৱা হৈছে সেই ক্ষেত্ৰতো তেওঁলোক কিছু আচলতে তেওঁলোকৰ মাজত কনফিউজনৰ সৃষ্টি হোৱাকে তেওঁলোকে ফটোসমূহ প্ৰেৰণ কৰিছে যাৰ বাবে আচলতে সঠিক স্থানসমূহ নিৰূপণ কৰিব পৰা নাই আৰু অভিযান চলাই থাকিব লগা হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু 2 ফুট তলত যিহেতু মাটি খান্দি বমটো সংস্থাপন কৰাৰ কথা উল্লেখ কৰিছে আলফা স্বাধীনে আৰু যিসমূহ স্থানত লাভ কৰা নাই সেইসমূহ স্থানত কোনটো স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছিল কিমান তলত সংস্থাপন কৰিছে সেইসমূহ পুনৰবাৰ আৰক্ষীক তেওঁলোকে তথ্যসমূহ অৱগত কৰি আছে আলফা স্বাধীনে কিন্তু কালিৰ যেটো ঘটনা সংঘটিত হৈ গ'ল ৰাজ্যৰ 25টা স্থানত উজনিৰ পৰা নামনিলৈকে যেটো 25টা স্থানত বোমা সংস্থাপন কৰি গ'ল মাটি কাটি প্ৰায় 2 ফুট তলত বোমা সংস্থাপন কৰি গ'ল কিন্তু তাৰ পাছতো চোৰাংচোৱা বিভাগে কোনো তথ্যই নাপালে আৰক্ষীয়ে কোনো তথ্যই নাপালে স্বাধীনতা দিৱসৰ নামত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ কথা বাৰম্বাৰ উল্লেখ কৰি থাকিলে ডিজিপি গৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু নিৰাপত্তাৰ আচলতে দিশটো কিদৰে তেওঁলোকে পৰিচালনা কৰিছিল বা কিদৰে চাইছিল তাকে লৈ এটা প্ৰত্যেকগৰাকী সাধাৰণ ব্যক্তিৰ মনত প্ৰশ্ন উত্থাপন হৈছে এটা বৃহৎ বিফলতা বুলি ক'ব লাগিব কাৰণ বাৰম্বাৰ কৈ থকা যিসমূহ কথা ডিজিপি গৰাকীয়ে বাৰম্বাৰ কৈ থাকে মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰম্বাৰ কৈ থাকে কিন্তু তাৰ পাছত আচলতে আৰক্ষী বিভাগৰ বা গৃহ বিভাগৰ যেটো ফুপুলা স্বৰূপ সেই ফুপুলা স্বৰূপটো মাত্ৰ এটা দিনতে আৰু দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে আলফা স্বাধীনে এনেদৰে উদঙাই দিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ হাতত ইতিমধ্যে জনোৱা হৈছে যে 25 তেওঁলোকৰ হাতত 21 জন যে আলফা স্বাধীনৰ লোক অসমত আহি প্ৰৱেশ কৰিছিল সেই তথ্য আছিল কিন্তু তাৰ পাছতো কি অভিযান চলালে এনে ধৰণৰ বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন হৈছে আমি দিছপুৰ লাষ্টগেটৰ সেই দৃশ্যাংশ দেখুৱাই আছো সমান্তৰালকৈ সাতগাঁৱৰ দেখুৱাই আছো সাতগাঁৱত যেটো উপস্থিত আছে আমাৰ সাংবাদিক প্ৰবাল আৰু সমান্তৰালকৈ লাষ্টগেটত উপস্থিত আছে বিজয় আমি দুইগৰাকী ওচৰলৈ যাম পুনৰবাৰ এই মুহূৰ্তত সাতগাঁৱলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছো এনেদৰে দেখিবলৈ পাইছো সাতগাঁৱত জেচিবিৰে মাটি খান্দি 2 ফুট তলৰ পৰা বোমা উদ্ধাৰ কৰিবলৈ বা বোমা যিসমূহ বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰা হৈছিল সেই বিস্ফোৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে পুনৰবাৰ প্ৰবালৰ ওচৰলৈ গৈছো প্ৰবাল এই মুহূৰ্তত সতীৰ্থ হৰি বৰুৱে দেখাই আছে আচলতে যিমান তললৈ পাৰে তেওঁলোকে চেষ্টা কৰিছে যে 2 ফুট দয়ে নহয় আচলতে আৰু তাতকৈ তলত থাকিব পাৰে নেকি সেইখিনিও তেওঁলোকে সন্দেহ কৰিছে আৰু জেচিবিৰ সহায়েৰে এনেদৰে খান্দি পেলোৱা হৈছে এফালৰ পৰা মাটি খান্দি পেলোৱা হৈছে যিকোনো প্ৰকাৰে সেই আইডি বা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিব লাগে আৰু সেনা বিষয়াই যেনেদৰে নিৰ্দেশ দিছে বা আৰক্ষী বিষয়াসকলে যেনেদৰে নিৰ্দেশ দিছে তেনেদৰে তেওঁলোকে কৰ্তব্য পালন কৰিছে আৰু জেচিবি সহায়ত এনেদৰে আচলতে ৰাস্তা এফালৰ পৰা ৰাস্তাৰ কাষেৰে থকা দুইফালৰে আচলতে মাটি তেওঁলোকে খান্দিছে যিমান পাৰে খান্দিবলৈ চেষ্টা কৰিছে যে যিকোনো প্ৰকাৰে সেই আইডিটো উদ্ধাৰ কৰিব লাগে আৰু আলফা স্বাধীনে বাৰে বাৰে আচলতে সেই দিশসমূহ তেওঁলোকক উল্লেখ কৰি আছে আৰক্ষীকো সেই দিশসমূহ তেওঁলোকে দেখুৱাই আছিল যে কোন স্থানত সংস্থাপন কৰিব পাৰে কোন স্থানত সেই বোমাটো সংস্থাপন কৰিছে সেইসমূহ দিশো আলফা স্বাধীনে ফটোৰ জৰিয়তে তেওঁলোকক অৱগত কৰিছে আৰু কিন্তু ফটো কিছু আচলতে কিছু খেলিমেলিৰ সৃষ্টি হৈছে সেই ফটোৰ পৰা আচলতে সঠিক দিশটো আচলতে নিৰূপণ কৰিব পৰা নাই যদিও তেওঁলোকে ইয়াত এই স্থানত আচলতে এডাল কৃষ্ণচূড়া গছৰ কথা কৈ থকা হৈছে কিন্তু কৃষ্ণচূড়া গছডালত কালি উৰে নিশা তেওঁলোকে খান্দিলে আচলতে মাটি খান্দিলে তাৰপিছতো উৰে নিশাৰ খন্দাৰ ফলতো আচলতে সেই কৃষ্ণচূড়া গছডালৰ তলত নাপালে আৰু তাৰপিছতে আচলতে এই CDA গেটৰ সন্মুখভাগত থকা এইখিনি খালী মাটিখিনিত তেওঁলোকে যিমান পাৰে 2 ফুট নহয় আৰু তাতকৈ অধিক আচলতে 4-5 ফুটলৈকে তেওঁলোকে খান্দিবলৈ চেষ্টা কৰিছে সেনা বিষয়াসকলেও মেটেল ডিটেক্টৰৰ সহায়ত তেওঁলোকে আচলতে চেষ্টা কৰিছে কিন্তু এতিয়ালৈকে তেওঁলোকৰ অভিযান সফল হোৱা নাই কালি দিনৰ ভাগতো তেওঁলোকে চলাই আছিল নিশাৰ ভাগতো আপোনাৰ ওচৰলৈ যাওঁ আপুনি সেই দৃশ্যাংশসমূহ দেখুৱাই যাওক আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে সাতগাঁৱত অভিযান অব্যাহত ৰাখিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ